মই বৰ্তমান উপস্থিত আছো জাজিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰিক পৰিৱেশ মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম। এনেদৰে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত কিতাপৰ দম আৰু কিতাপ শুকুৱাবলগীয়া হৈছে এগৰাকী ছাত্ৰীয়ে। কাকজান মহাবিদ্যালয়ৰ আচলতে ৰসায়ন বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী আৰিফা। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। জাজি নদীৰ প্ৰলয়ংকাৰী বান, সকলো সপোন ঠান বান কৰি থৈ গ'ল আপোনাৰ। হয়, মোৰ এতিয়া সৰুৰ পৰা মই যিমানখিনি পঢ়া শুনা কৰিলোঁ আৰু মোৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ পৰা আদি কৰি যিমানখিনি চাৰ্টিফিকেট আছিলে সকলো তিতি শেষ হৈ গৈছে আৰু সেইবোৰ উদ্ধাৰ কৰা হ'ল, কিন্তু মানে সেইবোৰ নষ্ট হৈ গৈছে, পুৰা নষ্ট হৈ গৈছে সেইবোৰ। আৰু মোৰ এইবোৰ কিতাপ পত্ৰ, তাৰপৰা মোৰ লেপটপ, মোৰ প্ৰেজেণ্টেশ্যন আছে, মোৰ ইণ্টাৰ্ণশ্বিপ হৈ আছিলে। এতিয়া মোৰ প্ৰেজেণ্টেশ্যন আছিলে ৩ তাৰিখে, কিন্তু মোৰ এতিয়া লেপটপটো বেয়া হৈ গৈছে। মোৰ এতিয়া প্ৰেজেণ্টেশ্যনৰ কাৰণে মই বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু মোৰ ভাইটিৰ কিতাপ পত্ৰও নষ্ট হৈ গৈছে। এতিয়া সেই কি কৰিব, আমাৰ উপায়বিহীন হৈ পেলাই কিতাপবোৰ শুকুৱাবলৈ লৈছোঁ। আমাৰ সপোনবোৰতো ইয়াতে আছিলে, আমাৰ কিতাপবোৰে, আমাৰ চাৰ্টিফিকেটবোৰ আমাৰ সপোন। আমি ভৱিষ্যতে সেই চাৰ্টিফিকেটবোৰৰ পৰা আমি চাকৰিৰ কাৰণে নহ'লে কিবা এটাত আমি এপ্লাই কৰিব পাৰিম। কিন্তু আমাৰ যদি চাৰ্টিফিকেটবোৰে নষ্ট হৈ যায় বা কিতাপবোৰে নষ্ট হৈ যায়, আমি ভৱিষ্যতে কি কৰিম? সেইবাবে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাক চকু মেলি চাওক। আমি আপোনালোকৰ যাতে আমাক সহায় জনালে আমি বহুত সুখী অনুভৱ কৰিম। আৰু আমাৰ ঘৰখনো বহুতো নষ্ট হৈ গৈছে। ঘৰখনৰ মূল্যৱান সা সামগ্ৰী, আমাৰ গাড়ীখন, বাইকখন, তাৰপৰা আমাৰ চোফা ছেট, বিচনা, কাঁহী বাতি, সোণৰ বস্তু সকলো নষ্ট হৈ গৈছে। আৰু কিছুমান বস্তুটো আমি উদ্ধাৰ কৰিব নোৱাৰিলোৱে, কিছুমান বস্তু উদ্ধাৰ কৰিব পাৰিলো বাৰু। নিশ্চিতভাৱে আৰিফা আচলতে এই গাঁওখনৰ এটা উদাহৰণে। তেনেকুৱা প্ৰায় ১০০টা পৰিয়াল আছে আৰু তেনেকুৱা আচলতে প্ৰায় ১০০জনী আৰিফাৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ আচলতে সপোনবোৰ নষ্ট হৈ গ'ল। ইয়াত গোটেই সমগ্ৰ জীৱন ধৰি যি ইয়াৰ বাসিন্দাসকলে প্ৰায় ১০০টা পৰিয়ালৰ বাসিন্দাই যি আচলতে জীৱন জুৰি আয় কৰিছিলে, সেই আয় কিন্তু সম্পূৰ্ণৰূপে উটুৱাই নিলে জাজি নদীৰ বানে। সতীৰ্থ কেমেৰা পাৰ্চনে মোৰ সামগ্ৰিক পৰিৱেশ দেখাই আছে। এনেদৰেই কেৱল কিতাপ পত্ৰই নহয়, তেওঁলোকৰ বিচনা, আচবাব পত্ৰ আৰু সকলো ধৰণৰ সামগ্ৰী আছিলে। বৰ্তমান মই এখন নাৰ্চাৰীৰ সন্মুখত আছো আৰু এই নাৰ্চাৰীখনতো আচলতে যথেষ্ট মূল্যৱান ঔষধি গছ পুলিকে আদি কৰি বিভিন্ন ধৰণৰ পুলি আছিলে, সেইসমূহো কিন্তু উটুৱাই লৈ গ'ল জাজি নদীৰ প্ৰলয়ংকাৰী বানে। সতীৰ্থ কেমেৰা পাৰ্চনে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাই আছে। মই এজন যুৱক পাইছো, পোনে পোনে মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। অতি মৰ্মান্তিক, আচলতে প্ৰায় ১০০টা পৰিয়াল আছে জাজি নদীৰ কাষত। মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০০টা পৰিয়াল। কিছু সময় আগতে মই এগৰাকী ছাত্ৰীক লগ পাইছো, আৰিফাৰ নিচিনা বহু ছাত্ৰ ছাত্ৰী আছে। সকলোৰে এনেদৰে তেওঁলোকৰ সপোনবোৰ ভাঙি লৈ গ'ল। আপোনালোকৰ যি জীৱন যোৰা উপাৰ্জনৰ সকলো সম্পত্তি কিন্তু যি জাজিৰ বানে লৈ গ'ল। হয়, জাজি বলিয়া বান বুলিয়ে ক'ব লাগিব। এনেকুৱা ধৰণৰ মই জীৱনত মোৰ এনেকুৱা ধৰণৰ মানে অভিজ্ঞতা নাই। এইবাৰ বানে যিভাগে আমাৰ গোটেই জাজি নদীখন হঠাতে আপোনাৰ ঘণ্টাত ১.৫ ফুটৰ বা ২ ফুট স্পীডত পানী উঠি আহিছে। মানে আমি কি কৰিম? আমি ১ ঘণ্টাৰ ভিতৰত আমি যোনটো ঘৰ, আমি সপোনৰ ঘৰখন বনাওঁতে বহুত সময় প্ৰয়োজন হৈছে, বহুত বছৰৰ প্ৰয়োজন হৈছে, আৰু ১ ঘণ্টাত আমি গোটেইখিনি বচাই আনিব পৰা আমি ক্ষমতাটো নাই। তাৰমানে সেইটো আমি নোৱাৰো। তাৰ কাৰণে কি যে চৰকাৰে পদক্ষেপ ল'ব লাগিব। চৰকাৰক যদি কওঁ হঠাতে চৰকাৰে পদক্ষেপ কেনেকে ল'ব? আমি যিমানখিনি আমাৰ বস্তু গুচি গ'লগে, আমি ৰখাবলৈ নোৱাৰিলো। এয়া চাওক, আপোনালোকে দেখিব আমাৰ চোফা ছেটৰ পৰা ইত্যাদি কৰি বিভিন্ন ঘৰৰ আচবাব পত্ৰ নষ্ট হৈ গৈছে। বহুতো আছে বেয়া হৈ গৈছে থকাখিনি, আৰু ছোৱালীৰ লেপটপ বেয়া হৈ গুচি গৈছে। লগতে মোৰ নাৰ্চাৰী বিভিন্ন ধৰণৰ পুলি উটি গুচি গৈছে। আৰু এই গোটেই ব্যৱস্থাখিনি আমি অনুৰোধ জনাইছো যাতে চৰকাৰে এই সাহায্যখিনি দি পেলাই মানুহক যাতে উপকৃত কৰে যেন। আৰু এইফালে গাঁৱত বহুতো আছে, বহুতৰ ঘৰ ভাঙি গৈছে। তেনেকুৱা ধৰণৰ বহুতো ব্যৱস্থা আছে, কৈ শেষ কৰিব নোৱাৰো। কিমানটা মৰিয়নি বিধানসভা সমষ্টিৰ জাজি অঞ্চলত কিমানটা পৰিয়াল আছে আৰু কিমানটা পৰিয়াল আছিলে বানত ক্ষতিগ্ৰস্ত হৈছে? জাজি অঞ্চলৰ বুলি ক'লে আমাৰ চুবুৰীটো মই কথা ক'ব পাৰো। আমাৰ ইয়াতে ৩৭ ঘৰ মানুহ আছে আমাৰ এইডোখৰত। জাজি অঞ্চলৰ এইডোখৰত জাজি নাৰ্চাৰী এইফালে এই ৰাস্তাটোত ৩৭ ঘৰ মানুহ আছে, আৰু এইফালেও আছে চেতিয়াগৰ, এইফালেও আৰু বহুতো আছে। কিন্তু এই গোটেই মানুহখিনিক আপোনালোকে সাহায্য প্ৰদান কৰক। আৰু তেখেতলোকে এতিয়া বৰ্তমান ঘৰ চাফা কৰাত বা ঘৰত থাকিবলৈ এটা ঘৰ নোহোৱা হৈ গৈছে। তেখেতলোকৰ 19 তাৰিখে বান আহিল আৰু গ'ল। তাৰ পাছত কিন্তু এতিয়াও ঘৰ সোমাব নোৱাৰা এক পৰিৱেশ এতিয়াও চলি আছে। হয়। আমাৰ ঘৰতে এতিয়া চাওক, আপুনি এতিয়া দেখিব ৰাস্তাতে বস্তুবোৰ আছে। আজি কেইদিনমানৰ আগলৈকে আমি ৰাস্তাতে আছিলো। যিহেতু আমি ঘৰত কেনেকে থাকিব? ঘৰত থাকিবলৈ ব্যৱস্থা থাকিব লাগিব ন। সাপৰ কথা আছে, বিভিন্ন ধৰণৰ পোক পৰুৱা আহিছে, বিভিন্ন ধৰণৰ লেতেৰা আহিছে, জামছ আহিছে, ক'ৰবাত গৰু মৰি গৈছে, গাহৰি মৰি গৈছে, বিভিন্ন ধৰণৰ লেতেৰা জামছ ভৰি গৈছে, মানুহৰ বেমাৰ হৈ গৈছে। আৰু আপোনালোকে মই এতিয়া চাওক, আমাৰ জাজি এই অঞ্চলত এতিয়ালৈকে ডক্তৰে কোনো এটা সাহায্য প্ৰদান কৰা নাই। বিনামূলীয়া বাদ দিয়ক, প্ৰাইভেট হওক, কোনো এটা ডক্তৰ আহি পেলাই তেখেতলোকক ট্ৰিটমেণ্ট কৰা নাই। মেডিচিনৰ প্ৰয়োজন হৈ আছে, একো এটা সুবিধা এতিয়ালৈকে পোৱাই নাই।
অকল মোক ব্যক্তিগত বুলি কোৱা নাই, আমাৰ গাঁওখনৰ সকলোকে পোৱা নাই। আপোনালোকে সকলোকে দিয়াৰ ব্যৱস্থাটো কৰিলে মানে চৰকাৰ আমি এটা আহ্বান জনাইছো, চৰকাৰক অনুৰোধ কৰিছো যাতে আমাৰ মানুহখিনি অলপ উপকৃত কৰে যে জীয়াই থাকিব পৰা ব্যৱস্থাটো আপোনালোকে কৰি দিয়ে যেন।